নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়ুৱাম লসাগু আৰু গসাগু অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গসাগু মানে হল গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ দুটা সংখ্যা দিয়া থাকিলে তাৰ লসাগু আৰু গসাগু আমি কেনেকৈ নিৰ্ণয় কৰিম সেই বিষয়ে আমি আজি পঢ়ুৱাম গতিকে এইটো বিষয় অতিকে লাগতিয়াল বিষয় এই বিষয়টোৰ পৰা প্ৰশ্ন বহুত আহি থাকে আৰু সেই কাৰণে আজি মই এইটো বিষয় হাতত তুলি লৈছো আৰু মই ইয়াৰে অতিকে সহজ পদ্ধতি এটা হাতত তুলি লৈছো এইটো হল ছুটি হৰণ পদ্ধতি এই পদ্ধতিৰে লসাগু আৰু গসাগু মই নিৰ্ণয় কৰি দেখুৱাম তোমালোকক আৰু মই ভাবো এইটোৱে হৈছে আটাইতকৈ সহজ পদ্ধতি লসাগু আৰু গসাগু নিৰ্ণয় কৰিবলৈ গতিকে আমি দেৰি নকৰি আজি আমাৰ ভিডিঅটো আগবাঢ়িছো প্ৰথম মই দুটা সংখ্যা লৈছো সেই সংখ্যা দুটা হৈছে 12 আৰু 14 প্ৰথমতে এই 12 আৰু 14 ৰ মই লসাগু উলিয়াম তোমালোকে চাই থাকিবা 12 আৰু 14 ৰ মই প্ৰথমতে লসাগু উলিয়াম এতিয়া লসাগু উলিয়াব লাগিলে মই প্ৰথমতে ধুনিয়াকৈ এনেকৈ পাতি লম 12 আৰু 14 এতিয়া চাবা এই 12 আৰু 14 কিহেৰে হৰণ যায় দুইটাকে হৰণ যাব লাগিব আটাইতকৈ সৰু সংখ্যাৰে প্ৰথমতে হৰণ কৰি চাম আসলতে মৌলিক সংখ্যাৰে হৰণ কৰিব লাগে মৌলিক সংখ্যাৰে হৰণ কৰি চাব লাগে যেনে মৌলিক সংখ্যা 2 3 5 7 এইবোৰ গতিকে মই প্ৰথমতে 2 ৰে যেহেতু দুইটাকে হৰণ যায় গতিকে মই 2 টো যেহেতু মৌলিক সংখ্যাও 2 ৰে হৰণ কৰিছো 12 ক 2 ৰে হৰণ কৰিলে হয় 6 14 ক 2 ৰে হৰণ কৰিলে হয় 7 এতিয়া এই 6 আৰু 7 ক যদি আকৌ হৰণ যায় তেতিয়া হলে আমি কৰি থাকিব লাগিব যেহেতু 6 আৰু 7 ক একো সংখ্যাৰে হৰণ নাযায় অৰ্থাৎ 6 আৰু 7 ৰ কোনো সংখ্যাৰে যেহেতু হৰণ নাযায় গতিকে মই ডাইৰেক্ট লসাগুটো ডাইৰেক্ট উলিয়াব পাৰিম চাবাচোন তোমালোকে হৰণ নগলে আৰু কৰিব নালাগে গতিকে লসাগু বুলি ক'লে এই গোটাই গিটাকে পূৰণ কৰি দিবা 2 পূৰণ 6 পূৰণ 7 গতিকে লসাগু কিমান হ'ব 7 6 গুণ 42 42 2 গুণ 84 অৰ্থাৎ 12 আৰু 14 ৰ লসাগু হল 84 আৰু ঠিক তেনেকৈ মই এবাৰ গসাগুটো উলিয়াই দেখুৱাম চাবা গসাগু মই ওপৰত কৈ দিছো বাৰু গসাগু উলিয়াই দেখুৱাম লসাগুটো পালো আমি 84 গসাগুটো কিমান পাও চাম গসাগু মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ উৎপাদকৰ আটাইতকৈ ডাঙৰটো গসাগু বুলি কয় এতিয়া আকৌ ঠিক তেনেকৈ আমি যেনেকৈ পাতিছিলো তেনেকৈ পাতি লম গসাগুৰ কাৰণে এইটো হল ছুটি হৰণ পদ্ধতি ইয়াকো তেনেকৈ হৰণ কৰি চাম 2 ৰে হৰণ যায় গতিকে 6 বাৰ যাব 7 বাৰ যাব এতিয়া দুইটা সংখ্যাকে কিহেৰে হৰণ গল 2 ৰে আৰু কিবা সংখ্যাৰে গৰণ লিখি হৰণ নাই যোৱা নাই গতিকে গসাগু ইকুৱেলটো কি হ'ব তোমাৰ 2 হৈ যাব মই আৰু এটা উদাহৰণ লম বাৰু এতিয়া ইয়াৰ পিছত মই আৰু এটা উদাহৰণ লম তোমালোকে বুজি পোৱাকৈ মই অলপ ডাঙৰ সংখ্যা চাই লম গতিকে ডাঙৰ সংখ্যা লওঁ দেবা 16 আৰু 32 এই দুটা সংখ্যা লৈছো দেই এই দুটা সংখ্যাৰ মই প্ৰথম লসাগু উলিয়াম লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ গুণিতকৰ আটাইতকৈ সৰুটোক লসাগু বুলি কয় গতিকে 16 আৰু 32 ৰ লসাগু উলিয়াম এইটো হৈছে আটাইতকৈ সহজ পদ্ধতি ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে গতিকে এইটোক চাবা 16 আৰু 32 ক 2 ৰে হৰণ যায় নে বোলে যায় 2 ৰে হৰণ যায় 16 আৰু 32 ক মই 2 ৰে হৰণ কৰিলো কেইবাৰ যাব বোলে 8 বাৰ যাব 32 ক কেইবাৰ যাব 16 বাৰ যাব নহয় নে ঠিক সেইদৰে আকৌ 8 16 ক 2 ৰে হৰণ যায় নে যায় 2 ৰে 8 ক হৰণ কৰিব পাৰি 4 বাৰ যাব 16 ক 2 ৰে হৰণ কৰিব পাৰি 8 বাৰ যাব আকৌ 4 আৰু 8 পালো যায় নেকি হৰণ 2 ৰে যাব 2 ৰে 4 হৰণ কৰিলে দুবাৰ 8 ক হৰণ কৰিলে কেইবাৰ 4 বাৰ আকৌ যায় নেকি 2 আৰু 4 হৰণ যায় 2 ৰে 2 হৰণ কৰিলে এবাৰ পায় 4 হৰণ কৰিলে দুবাৰ পায় হয় না গতিকে আমি লসাগুটো উলাম চাবাচোন কি কৰিলাম আমি গোটাই গিটাকে পূৰণ কৰি দিম হেইটো হ'ব লসাগু গোটাই গিটাকে পূৰণ কৰি দিম 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 1 পূৰণ 2 গোটাই গিটাকে পূৰণ কৰি দিম যেটো ফল পাম হেইটো হ'ব লসাগু 2 2 গুণ 4 4 গুণ 8 গুণ 16 গুণ 16 16 2 গুণ 32 অৰ্থাৎ 16 আৰু 32 ৰ লসাগু বুলি ক'লে আমি 32 বুলি কম ঠিক তেনেকৈ মই এবাৰ গসাগুটো উলিয়াই দেখুৱাম চাবাচোন তোমালোকে চাই থাকিবা অতিকে সহজ পদ্ধতি গসাগু উলিয়া এইটো আটাইতকৈ সহজ পদ্ধতি কিন্তু তোমালোকে মন কৰিছানে নাজানো এইটো হৈছে আটাইতকৈ সহজ পদ্ধতি 16 আৰু 32 দুইটাকে 2 ৰে হৰণ যায় পাইছিলো আমি 2 ৰে হৰণ কৰিছো 8 বাৰ যাব 16 বাৰ যাব আকৌ 2 ৰে হৰণ কৰিছো 4 বাৰ যাব 8 বাৰ যাব আকৌ 2 ৰে হৰণ কৰিছো 2 বাৰ যাব 4 বাৰ যাব আকৌ 2 ৰে হৰণ কৰিছো এবাৰ যাব দুবাৰ যাব আৰু এইটো হৰণ নাযায় কৰে গতে গসাগুটো কি হ'ব চাবা জিগিটাৰে হৰণ গল হেগিটা হ'ব লসাগু হলে গোটাই গিটা হৈছিল পূৰণ কিন্তু গসাগু হলে তোমাৰ এই 4টা হ'ব এইগিটা নহয়
দেই যিহেতু হৰণ গৈছে 2 2 এইটো 2ৰে গৈছে এইটো 2ৰে গৈছে আৰু শেষৰ এইটো 2ৰে গৈছে গতিকে 2 × 2 = 4 4 × 2 = 8 8 × 2 = 16 16 হৈছে 16 আৰু 32ৰ গসাউ তাৰ মানে হল গৰিষ্ঠ সাধাৰণ উৎপাদক গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত মই নেক্সট ভিডিঅ'ত তোমালোকক অলপ ডাঙৰ ডাঙৰ সংখ্যা লয় আৰু প্ৰশ্নবিলাক মই আলোচনা কৰি দেখুৱাম কেনেকুৱা ধৰণৰ ইয়াৰ পৰা প্ৰশ্ন আহে সেইবিলাকো মই আলোচনা কৰি দেখুৱাম আৰু তোমালোকে যেহেতু মই বুজি পোৱা বুলি ধৰিছো এইটো কিন্তু আটাইতকৈ সহজ পদ্ধতি তোমালোকে খটুৱাই চাবা আৰু বুদ্ধিবিলাক নিজে নিজে কটাব গতিকে তোমালোকৰ যদি অলপ অংকবিলাক পুৰা ভালকৈ বুজি পোৱা হ'ব তেতিয়া অংকটো চাইয়ে কৰিব পাৰিবা যে 16 আৰু 32ৰ গসাগু কিমান লসাগু কিমান এই যদি অংকৰ কাৰণে মাথাৰ প্ৰয়োজন নাথাকে ছাত্ৰ-ছাত্ৰীসকল অংকৰ কাৰণে তোমাক লাগিব তোমাক প্ৰেক্টিছৰ প্ৰয়োজন হ'ব যিমানে প্ৰেক্টিছ কৰিবা তুমি সিমানে অংক কৰিব পাৰিবা গতিকে আজিৰ ভিডিঅ'টো দেখিনিয়ে আছিল যদি তোমালোকে এই ভিডিঅ'টো ভালকৈ বুজি পাইছা তেনেহলে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু আমাক যাতে এই চেনেলটোক আগলপ আগুৱাই যোৱাত সহায় কৰা তাৰ কাৰণে তোমালোকলৈ মই অনুৰোধ থাকিল আৰু নতুন নতুন ভিডিঅ' পাবলৈ তোমালোকে ৰখি থাকিবা মই সদায় ভিডিঅ' দিবলৈ চেষ্টা কৰিম ইয়াৰ পিছত আমি ডাঙৰ ডাঙৰ সংখ্যাৰ কেনেকৈ লসাগু আৰু গসাগু নিৰ্ণয় কৰে তাকো মই ধুনীয়াকৈ বুজাই দিম এইটো পদ্ধতিৰে কৰিম মই এইটো পদ্ধতিৰে তোমালোকে সকলো লসাগু আৰু গসাগু নিৰ্ণয় কৰিব পাৰিবা গতিকে ভিডিঅ'টো চাই থকাৰ বাবে মই ধন্যবাদ জনাইছো আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ কাৰণে তোমালোকে সদায় সজাগ হৈ থাকিবা পাই থাকিবা ভিডিঅ' তোমালোকে চিন্তা নকৰিবা আজিলৈ বিদায় জনাইছো নমস্কাৰ